গোলাঘাটৰ ছেকেণ্ড পাৰ্টৰ ব্লগ আজি লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে চাব আৰু মৰম দিব। বলক এতিয়া বেছি দেৰি নকৰি ব্লগটো ষ্টাৰ্ট কৰোঁ। আইতা আৰু ককা আমাক আশীৰ্বাদ দিবা ভালকৈ থাকিবলৈ। বলক এতিয়া মাহীহঁতৰ ঘৰলৈ গৈ থাকোঁ। হেল্ল' গাইজ, আমি বৰ্তমান এতিয়া মাহীহঁতৰ ঘৰ পাই গ'লোঁ। ইয়াত আহি কিন্তু কিবা এটা ভাল লাগিছে। ওচৰতে বাগানো আছে, আপোনালোকক দেখুৱাম বাৰু। পৰিৱেশটো বহুত নিজান আৰু এনেও মই গাঁৱৰ পৰিৱেশ ভাল বুলি কৈছোঁ। কিবা এটা ভাল লাগিছে ইয়াত থাকি। আৰু তাতে বতৰটো বৰষুণৰ বতৰ যে, এইফালে গোলাপ ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছে। এইফালে এইটো চাই আছে মোৰ দেওৰ যি হ'ব সৰু। সেইফালে আমাৰ বলো এইটো সেইখন ওচৰত সেইফালে বাগান আছে। বাকী এতিয়া আহি চাহ খাই আৰু ব্লগটো ষ্টাৰ্ট কৰিছোঁ। বাকী আপোনালোকক দেখুৱাই থাকিম। এইফালে ওচৰতে এখন বাগান, এইফালে গৰু গোহালিটো আছে আৰু ঘৰখনে। পৰিৱেশটো কিবা এটা ইমান ভাল লাগিছে ন মোৰ। এইফালে মানুহজনে পুৰা কাটাত ব্যস্ত হৈ আছে। আজি সকলোৱে মিলি কুকুৰা খাম। এইফালে আইতাক আৰু নাতিনীয়েক মিলি পুৰা মাংস বনোৱাত ব্যস্ত। এইফালে মই বনাই আছোঁ পেটু। নাজানো আৰু দেই। সকলোবোৰ ৰেডি হৈ গ'ল, এতিয়া খোৱাহে কথা। আৰু এইফালে আইতাই পুৰা ভাত পাৰি আছে। ঘৰৰ যেতিয়া গোটেইখিনি লগ খাওঁ বহুদিনৰ পাছত, তো এনেকেই ভাল লাগে মাটিত বহি গোটেইখিনি গোল হৈ একদম খোৱাটো। খাই বৈ একেবাৰে শুয়ে থাকিলোঁ, ব্লগ বনাবলৈ তেনেকৈ নহ'লেই। তো এইফালে আজি আকৌ ছেকেণ্ড ডে মাহীহঁতৰ ঘৰত। আজিও একেই, গোটেইখিনি একেলগে বহি খাইছোঁ। ভাত পানী খাই আজৰি হৈ মানুহজনে ক'লে বোলে অলপ ওলাই যাওঁ, তো সেয়ে ওলাই আহিছোঁ অলপ। ইমান ধুনীয়া ৰাস্তা আৰু তাতে মানুহজনে ইমানেই স্পীড গৈছে, আপোনালোকে চাব পাৰে। এয়া পুৰা 140 আৰু তাতকৈ ওপৰত আৰু নুঠে আৰু ইমান স্পীড গৈ আছোঁ। আৰু 140 পৰা আমাৰ বাইকখনে বেলেগ। 140 পৰা আকৌ কাটাডাল এনেকৈ ইফালে ঘূৰি যায়। দেখাই দিয়া কেনেকৈ ঘূৰে। এইয়া এতিয়া পুৰা আমি মাজত গৈ আছোঁ। এইটো কিমান কিলোমিটাৰ গম নাপাওঁ আৰু। অমিতা আৰু কোমোৰা ঠিক কৰি থৈছে ঘৰলৈ নিবলৈ। এতিয়া অকল গাড়ীত ভৰাই নিয়াহে কথা আৰু।
গাইজ গুড মৰ্ণিং। আজি যিহেতু ঘৰলৈ যামগৈ, আচলতে ইমান দিন থাকিম বুলি অহাই নাছিলোঁ, কিন্তু জানে আৰু সকলোৱে হয়েই চাগে ঘৰৰ মানুহখিনি, তো ৰাখিয়ে দিয়ে, কাৰণ বহুত দিনৰ মূৰত অহা হয় ন, সদায়তো আহি থকা হয় ন, সেইবাবে কালি ৰখিয়ে দিলোঁ। আৰু এতিয়া যাবলৈ ওলাম আৰু লাহেকৈ খাই মেলি একদম ধুনীয়াকৈ। এইকেইদিনটো যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱালোৱেই, ইয়াৰ সকলোবোৰ দেখুৱাইছোঁ যিমানখিনি পাৰোঁ, আৰুনো তাতকৈ কি দেখুৱাম, তেনেকুৱাতো একো দেখুৱাবলগীয়া নাই। তো বাকী আৰু ৰাস্তাত ক'ৰবাত যদি সোমাওঁ তেতিয়া আৰু দেখাব পাৰিম। বাকী এয়াই, এতিয়া আৰু গৈ থাকোঁ ঘৰৰ অভিমুখে। বাই বাই গাইজ। এতিয়া আকৌ আহোঁতেও আজি দেখিছোঁ চাহ অকণমান ভাল হৈছে, তাৰপিছত আমি পালোঁ যেতিয়া অৱস্থাটো নাই। আমি এতিয়া আকৌ ৰাস্তাত ৰখিছোঁ, মামা আৰু এইকেইটা ফটো মাৰে, এইটো বাগানত তই সেইটোৰ বাবে ৰখিছোঁ। এইফালে মা আৰু এইফালে মামা, বাগানত ফটো মাৰিবলৈ ইমান ধুনীয়া প্লেচ। তো আহিছোঁ যেতিয়া ফটো মাৰি যাওঁ, আৰু সেইকাৰণে ৰৈছোঁ অলপ, ফটো কেইখনমান মাৰি দিওঁ। আপোনালোকে দেখিলোঁ ব্লগত চাই থাকক। পৰা ছেকশ্যন চলি আছে, এইফালে পজ, এইফালে কেমেৰামেন। আহি ফাইনেলি পালোহি আৰু নিজৰ ডিষ্ট্ৰিক্ট। এফালে আমাৰ সকলোৱেতো চিনি পায়েই ৰংঘৰ। ফাইনেলি ঘৰ পাই গ'লোহি। তো ব্লগটো ইয়াতে এণ্ডিং কৰোঁ, আৰু ইমান দীঘল কৰি নাথাকোঁ, আৰু দীঘল কৰিবলৈ তেনেকৈ একো নাই। তো যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব। তেতিয়া এইফালে এতিয়া হাঁহি আছে, ব্লগ এটা বনালেও এতিয়া হাঁহি থকা তুমি। তো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই।